দৈনিক ৰাখিবলৈ শিতানলৈ মই ত্ৰিলোকেশ আচাৰ্যই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি অসমীয়াৰ 1943 শকাব্দৰ বহাগ মাহৰ 9 তাৰিখ শুক্ৰবাৰ আৰু আজি ইংৰাজী হৈছে 2021 চনৰ এপ্ৰিল মাহৰ 23 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ একাদশী তিথি আৰু আজি সূৰ্যোদয়ৰ সময় হৈছে ৰাতিপুৱা 5:41 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:42:45। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টোত লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টোত যিমান পাৰে সিমান বন্ধুবৰ্গৰ সৈতেও শ্বেয়াৰ কৰিব আৰু এনেদৰে দৈনিক ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই থ'ব একেবাৰে নাপাহৰিব। প্ৰথমে মেঘ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেঘ ৰাশিৰ ব্যক্তিসকলে হয়তো আজি কোনো নতুন বন্ধু লাভ কৰিব পাৰে। আজি অৱশ্যে অকণমান হয়তো কোনো ক্ষেত্ৰত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে, বিশেষকৈ ঘৰুৱা ক্ষেত্ৰত হয়তো মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। গতিকে যিমান পাৰে ঘৰুৱা ক্ষেত্ৰত কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি প্ৰিয়জন অৱশ্যে খুব ৰোমান্টিক হৈ থকা দেখা যাব, গতিকে প্ৰিয়জনক যিমান পাৰে সেই ক্ষেত্ৰত কিছু সহায় সহযোগিতা কৰাৰ চেষ্টা কৰিব। নিশ্চয় বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। আজি কাৰ্যক্ষেত্ৰত হয়তো এই ৰাশিৰ ব্যক্তিসকলৰ কোনো অন্য ব্যক্তিয়ে অকণমান কাৰ্যক্ষেত্ৰত এওঁলোকৰ নিজৰ ব্যক্তিত্বৰ কিছু অসৎ উপয়োগ কৰিব পাৰে। গতিকে কাৰ্যক্ষেত্ৰত কিছু অকণমান সতৰ্ক হৈ চলাৰ আৱশ্যকতা আছে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ বাবে কিছু অৱশ্যে আজৰি সময় লাভ কৰিব আৰু হয়তো প্ৰয়োজনতকৈ অধিক সময় টিভি নতুবা মোবাইল এনেধৰণৰ ক্ষেত্ৰসমূহতহে প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰা দেখা যাব। গতিকে যিমান পাৰে সেই ক্ষেত্ৰত যাতে কম সময় দিয়ে আৰু প্ৰয়োজনীয় কামসমূহ কৰাৰ প্ৰতি কিছু আগ্ৰহী হয়, তেনে কৰিলে নিশ্চয় দিনটো সুন্দৰভাৱে অতিবাহিত হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰি দিনটো খুব সুন্দৰ বুলিয়ে ক'ব পাৰি। ব্যৱসায়ৰ ক্ষেত্ৰতো কিছু দিনটো অকণমান মধ্যমভাৱে পাৰ হ'ব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ আজি স্বাস্থ্যৰ কোনো চিন্তা কৰাৰ আৱশ্যকতা নাই, কিয়নো স্বাস্থ্যৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো কিছু মধ্যমভাৱে পাৰ হ'ব পাৰে, গতিকে বিদ্যাৰ্থীসকলে অকণমান কিছু পঢ়া শুনাত গুৰুত্ব দিব। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেনে মেঘ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 6 আৰু শুভ ৰং হ'ব মটীয়া। বৃষ ৰাশি এই ৰাশিৰ ব্যক্তিসকলৰ আজি কোনো ক্ষেত্ৰত সাহসৰ পৰিচয় পোৱা যাব। ইয়াৰ উপৰিও কাৰ্যক্ষেত্ৰৰ ফালৰ পৰা সোনকালে ঘৰলৈ আহি হয়তো এওঁলোকে আজি মনে বিচৰা ধৰণে কোনো কাম কৰিব বিচাৰিব পাৰে, অৰ্থাৎ মন পচন্দৰ কামসমূহ কৰাৰ প্ৰতি অধিক আগ্ৰহী হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকল অৱশ্যে মানসিকভাৱে কিছু অশান্ত হৈ থাকিব পাৰে, কিন্তু পৰিয়ালৰ সদস্যসকলৰ পৰা যথেষ্ট সহায় সহযোগিতা লাভ কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ প্ৰেম সম্পৰ্কই হওক নতুবা বৈবাহিক সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে যদি অন্য কোনো ব্যক্তিয়ে আপোনাৰ দুয়োৰে মাজত কিছু হস্তক্ষেপ কৰিব বিচাৰে নতুবা ব্যক্তিগত ক্ষেত্ৰত যদি হস্তক্ষেপ কৰে, তেতিয়াহ'লে হয়তো অকণমান সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। গতিকে যিমান পাৰে অন্য ব্যক্তিক হস্তক্ষেপ কৰিব নিদিব। আজি ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে, কিয়নো হঠাৎ হয়তো এই ৰাশিৰ ব্যক্তিসকল লাভান্বিত হৈ পৰিব পাৰে ব্যৱসায়ৰ ক্ষেত্ৰত। গতিকে সেই ক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভ বুলিয়ে ক'ব পাৰি। আজি ভাতৃ ভগ্নীৰ সৈতে এই ৰাশিৰ ব্যক্তিসকলে প্ৰয়োজনকৈ অধিক সময় অতিবাহিত কৰা দেখা যাব, যাৰ ফলত এওঁলোকৰ মাজৰ সম্পৰ্ক যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ বিশেষকৈ বিবাহিতসকলৰ প্ৰিয়জনে এওঁলোকৰ স্বাস্থ্যৰ যথেষ্ট যত্ন ৰখা দেখা যাব, যাৰ ফলত এই ৰাশিৰ যিসকল বিবাহিত ব্যক্তি আছে তেওঁলোকৰ সম্পৰ্ক যথেষ্ট সুন্দৰ হৈ উঠা দেখা যাব। আজি বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে দিনটো শুভ বুলি ক'ব পাৰি। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে বৃষ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 5 আৰু শুভ ৰং হ'ব হালধীয়া। মিথুন ৰাশি এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো আজি স্থানৰ পৰিৱৰ্তন হ'ব পাৰে, হয়তো কাৰ্যক্ষেত্ৰতে হওক নতুবা অন্য কোনো ক্ষেত্ৰতে অকণমান স্থানৰ কিছু পৰিৱৰ্তন হ'ব পাৰে। ইয়াৰ উপৰিও ব্যক্তিগত ক্ষেত্ৰত কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, কিয়নো যিমান ব্যক্তিত্ব বিকশিত কৰাৰ চেষ্টা কৰিব সিমানে আপোনাৰ দিনটো আৰু অধিক কিছু সুন্দৰ হৈ পৰা দেখা যাব। গতিকে যিমান পাৰি ব্যক্তিগত ক্ষেত্ৰত গুৰুত্ব দিব। আজি পাৰিবাৰিক সমস্যাসমূহ আজিয়ে দূৰ কৰাৰ চেষ্টা কৰিব, কিয়নো কাইলৈ হয়তো কিছু দেৰি হৈ যাব পাৰে। গতিকে আজিয়ে যিমান পাৰে পাৰিবাৰিক সমস্যাসমূহো দূৰ কৰাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে বিশেষকৈ
বিবাহৰ প্ৰস্তাৱ দিয়াৰ বাবে যথেষ্ট দিনটো শুভ দেখা পোৱা গৈছে। গতিকে প্ৰেম সম্পৰ্কক আপুনি বৈবাহিক সম্পৰ্কলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিব, কিয়নো আজি সেই ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ। আজি এই ৰাশি ব্যক্তিসকল অৱশ্যে যথেষ্ট সক্ৰিয় হৈ থকা দেখা যাব। কোনো কোনো ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে আজি নিজৰ প্ৰতিভা বিকশিত কৰিব পাৰিব। আজি পৰ্যাপ্ত সময় দিবলৈ সক্ষম হ'ব পাৰিব, বিশেষকৈ প্ৰিয়জনক পৰ্যাপ্ত সময় দিব পাৰিব। আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি বিদ্যাৰ ক্ষেত্ৰতো কিছু উন্নতি লাভ কৰিব পাৰে। গতিকে বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো শুভ দেখা পোৱা গৈছে। অৱশ্যে ব্যৱসায়িকসকলে অকণমান কিছু গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে। স্বাস্থ্যৰ ক্ষেত্ৰত কোনো সিমান চিন্তা কৰাৰ আৱশ্যকতা নাই। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনেই মিথুন ৰাশি ব্যক্তিসকলৰ আজি দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 3 আৰু শুভ ৰং হ'ব কমলা। কৰ্কট ৰাশি, এই ৰাশিৰ মহিলাসকলৰ বাবে আজি দিনটো বিশেষ দিন বুলি ক'ব পাৰি। ইয়াৰ উপৰিও নিজৰ স্বাস্থ্যৰ প্ৰতি অকণমান গুৰুত্ব ৰখাৰ আৱশ্যকতা আছে। বিশেষকৈ ৰক্তচাপ থকা ব্যক্তিসকলে অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। আজি এই ব্যক্তিসকলে আনৰ সহায় নোলোৱাকৈ ধন উপাৰ্জন কৰিবলৈ সক্ষম হ'ব পাৰিব। গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো শুভ হৈ দেখা পোৱা গৈছে। আজি এই ব্যক্তিসকলে শিশুৰ পৰা যথেষ্ট পৰিমাণে সহায় সহযোগিতা লাভ কৰিব। আৰু আপোনাৰ বৈবাহিক সম্পৰ্কত অথবা প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰত যাতে অন্য কোনো ব্যক্তিয়ে হস্তক্ষেপ নকৰে, কিয়নো তেনে কৰিলে হয়তো অকণমান সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। গতিকে এই ক্ষেত্ৰত যিমান পাৰে গুৰুত্ব দিব। আজি দিনটো অৱশ্যে খুব লাভদায়ক হৈ পৰা দেখা যাব। হয়তো ভাল সুবিধা লাভ কৰিব পাৰে কোনো ক্ষেত্ৰত। গতিকে অকণমান সক্ৰিয় হৈ থকাৰ চেষ্টা কৰিব। নিশ্চয় দিনটো আজি যথেষ্ট লাভদায়ক হৈ পৰিব আপোনাৰ। আজি এই ৰাশি ব্যক্তিসকলে হয়তো হঠাৎ ক'ৰবালৈ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে, যাৰ ফলত ঘৰৰ সদস্যসকলক পৰ্যাপ্ত সময় দিব নোৱাৰিবও পাৰে। গতিকে কিছু অৱশ্যে আপুনি চেষ্টা কৰিব, চেষ্টা কৰিলে নিশ্চয় কিছু সময় দিবলৈ সক্ষম হ'ব পাৰিব। অৱশ্যে জীৱনসংগীৰ বাবে এই ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাত হয়তো নিজৰ প্ৰতিষ্ঠা লাভ কৰিব পাৰিব, অৰ্থাৎ জীৱনসংগীৰ বাবেই কিছু লাভদায়ক হৈ পৰিব পাৰে দিনটো। গতিকে প্ৰিয়জনৰ সৈতে যিমান পাৰে সুসম্পৰ্ক গঢ়ি ৰখাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে হয়তো কোনোৱে নজনাকৈ ক'ৰবালৈ যাবলগীয়া হ'বও পাৰে। বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো কিছু অকণমান মধ্যমভাৱে পাৰ হ'ব। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে এই কৰ্কট ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলৰ আজি ঘৰুৱা ক্ষেত্ৰত হয়তো অকণমান কিছু নিৰাশ হৈ পৰিব পাৰে, কিয়নো ঘৰত হয়তো অকণমান কোনো ক্ষেত্ৰত মতানৈক্যৰ সৃষ্টি হ'ব পাৰে। গতিকে যিমান পাৰে ঘৰুৱা ক্ষেত্ৰত গুৰুত্ব দিব। আজি এই ৰাশি ব্যক্তিসকলৰ যদি বিগত দিনকেইটাত অকণমান শাৰীৰিকভাৱে অসুস্থ যেন অনুভৱ কৰি আছিল, তেতিয়াহ'লে আজি এই ৰাশি ব্যক্তিসকলৰ স্বাস্থ্যৰ যথেষ্ট উন্নতি হোৱা দেখা যাব। আজি পাৰিলে এই ৰাশিৰ ব্যক্তিসকলে অকণমান সকলোৰে পৰা দূৰত্ব বজাই ৰখাৰ চেষ্টা কৰিব, আৰু তেনে কৰিলে দিনটো যথেষ্ট সুন্দৰ হৈ পৰা দেখা যাব। আজি ভাতৃভক্তিৰ পৰাও এই ৰাশিৰ ব্যক্তিসকলে আৰ্থিক ক্ষেত্ৰতে হওক নতুবা অন্য কোনো ক্ষেত্ৰতে কিছু সহায় সহযোগিতা লাভ কৰিব পাৰে। আজি বন্ধুৰ আৰু পৰিয়ালৰ সদস্যসকলৰ সৈতে তেওঁলোকৰ দিনটো খুব সুন্দৰভাৱে অতিবাহিত হ'ব। আজি অৱশ্যে অদৰকাৰী কিছুমান চিন্তা কৰি নাথাকিব, আৰু তেনে কৰিলে হয়তো অকণমান দিনটো কিছু নিৰাশ হৈ পৰিব পাৰে। গতিকে কিছু সকাৰাত্মক চিন্তা কৰাৰ চেষ্টা কৰিব। অৱশ্যে দিনটো আজি খুব ৰোমান্টিক হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ যিসকল ব্যক্তিয়ে বৈদেশিক ক্ষেত্ৰত বেপাৰ বাণিজ্য কৰে, তেওঁলোকৰ বাবে দিনটো আজি যথেষ্ট শুভ দেখা পোৱা গৈছে। মনে বিচৰা ধৰণে তেওঁলোকে সেই ক্ষেত্ৰত কিছু সফলতা অৰ্জন কৰিব পাৰিব। আৰু এই ৰাশিৰ যিসকল ব্যক্তি টকা পইচাৰ লগত খুব জড়িত হৈ থাকে, তেওঁলোকে আজি নিজৰ কাৰ্যক্ষেত্ৰত নিজৰ প্ৰতিভা বিকশিত কৰাৰ সুবিধা লাভ কৰিব। গতিকে তেওঁলোকৰ বাবে দিনটো আজি যথেষ্ট শুভ দেখা পোৱা গৈছে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে প্ৰিয়জনক পৰ্যাপ্ত সময় দিব নোৱাৰিবও পাৰে, যাৰ ফলত প্ৰিয়জন অকণমান কিছু নিৰাশ হৈ পৰিব পাৰে। গতিকে যিমান পাৰে কিছু প্ৰিয়জনক সময় দিয়াৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে দিনটো অকণমান মধ্যমভাৱে পাৰ হ'ব। অকণমান চেষ্টা কৰিলে অৱশ্যে বিদ্যাৰ্থীসকলৰ বাবে দিনটো কিছু সুন্দৰ হৈ পৰিব পাৰে। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে সিংহ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 5 আৰু শুভ ৰং হ'ব গেৰুৱা। কন্যা ৰাশি,
এই ৰাশিৰ ব্যক্তিসকলৰ আজি পদোন্নতিৰ যোগ দেখা পোৱা গৈছে। অৱশ্যে মন হয়তো কোনো কাৰণত অকণমান অশান্ত হৈ থাকিব পাৰে, গতিকে মন যিমান পাৰে সুদৃঢ় কৰি ৰখাৰ চেষ্টা কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে আৰ্থিক ক্ষেত্ৰত অকণমান গুৰুত্ব দিব, কিয়নো খৰচৰ মাত্ৰা প্ৰয়োজনতকৈ অধিক হয়তো বৃদ্ধি পাব পাৰে, গতিকে যিমান পাৰে আৰ্থিক ক্ষেত্ৰত গুৰুত্ব দিব। আজি যদি আপুনি গৃহ পৰিৱৰ্তন কৰিম বুলি ভাবি আছে, তাৰ বাবে দিনটো আজি বিশেষ দিন বুলি ক'ব পাৰি। আৰু প্ৰেম সম্পৰ্কৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও নতুন প্ৰেম সম্পৰ্ক গঢ়ি উঠাৰ খুব সম্ভাৱনা দেখা পোৱা গৈছে। মুঠতে আপুনি নিজৰ ব্যক্তিগত গোপনীয় কথাসমূহ যাতে আপুনি গোপনীয় কৰিয়ে ৰাখে, সেই কথা যদি আপুনি আনৰ আগত কয়, তেতিয়াহ'লে হয়তো অকণমান দিনটো কিছু নকাৰাত্মক প্ৰভাৱ পৰিব পাৰে আপোনাৰ ওপৰত, গতিকে সেই ক্ষেত্ৰত কিছু গুৰুত্ব দিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি কাৰ্যক্ষেত্ৰৰ বাবে হয়তো ক'ৰবালৈ যাত্ৰা কৰিবলগীয়া হ'ব পাৰে, খুব সম্ভাৱনা দেখা পোৱা গৈছে। আৰু আপুনি কাৰ্যক্ষেত্ৰত যাতে ইফালৰ কথা সিফালে লগাই নপৰে, তেনেকৈ হয়তো অকণমান আপোনাৰ ওপৰতে কিছু নকাৰাত্মক প্ৰভাৱ পৰিব পাৰে, গতিকে সেই ক্ষেত্ৰত যিমান পাৰে গুৰুত্ব দিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি অকণমান ভাগৰুৱা যেন অনুভৱ কৰিব পাৰে কোনো ক্ষেত্ৰত, গতিকে নিজৰ স্বাস্থ্যৰ কিছু গুৰুত্ব ৰাখিব। বিবাহিতসকলৰ বাবে অৱশ্যে দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। আৰু এই ৰাশিৰ ব্যক্তিসকলৰ আজি পাৰিবাৰিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। বিদ্যাৰ্থীসকলৰ বাবে কিছু দিনটো অকণমান নকাৰাত্মক প্ৰভাৱ পৰিব পাৰে, গতিকে বিদ্যাৰ্থীসকলে অকণমান কিছু পঢ়া শুনাত যিমান পাৰে মন কৰিব। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেনেই কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 4 আৰু শুভ ৰং হ'ব সোণালী। তুলা ৰাশি, এই ৰাশিৰ যিসকল শিল্পী আছে তেওঁলোকে আজি বিশেষ সুনাম অৰ্জন কৰিব পাৰিব। অৱশ্যে নিজৰ স্বাস্থ্যৰ অকণমান যত্ন ৰাখিব, বিশেষকৈ ঔষধ পাতি খোৱাৰ ক্ষেত্ৰত কিছু গুৰুত্ব সহকাৰে লোৱাৰ আৱশ্যকতা আছে। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি যদি আপুনি সামগ্ৰী ক্ৰয় কৰিব বিচাৰিছে, তেতিয়াহ'লে সেই সামগ্ৰীসমূহ ভালদৰে চাই চিতি ক্ৰয় কৰিব। আৰু তেওঁলোকৰ আকৰ্ষণীয় ব্যক্তিত্বৰ বাবেই নতুন বন্ধু বনোৱাৰ ক্ষেত্ৰতো তেওঁলোকে কিছু সফল হ'ব পাৰিব, অৰ্থাৎ নতুন বন্ধু বনোৱাৰ ক্ষেত্ৰত তেওঁলোক আজি যথেষ্ট সক্ষম হ'ব পাৰিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ কোনো হয়তো বেয়া স্বভাৱৰ বাবে এওঁলোকে প্ৰিয়জনৰ সৈতে অকণমান সম্পৰ্কৰ অৱনতি ঘটিব পাৰে, গতিকে প্ৰিয়জনক কিছু সন্তুষ্ট কৰি ৰখাৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ যিসকল ব্যক্তি বৈদেশিক ক্ষেত্ৰত বেপাৰ বাণিজ্য কৰে, তেওঁলোকৰ বাবে আজি দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে, হয়তো খুব লাভান্বিত হ'ব পাৰে। আজি কাৰ্যক্ষেত্ৰতো তেওঁলোকে নিজৰ প্ৰতিভা বিকশিত কৰাৰ সুবিধা হয়তো লাভ কৰিব পাৰে। আজৰি সময়ত এই ৰাশিৰ ব্যক্তিসকল আজি মোবাইলত খুব ব্যস্ত হৈ থাকিব পাৰে, গতিকে সেই ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলক আজি প্ৰয়োজনতকৈ অধিক সময় অতিবাহিত কৰা দেখা যাব। আজি বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে অৱশ্যে দিনটো যথেষ্ট শুভ বুলিয়ে ক'ব পাৰি। আজি বিদ্যাৰ্থীসকলে অকণমান গুৰুত্ব দিয়াৰ কিছু পঢ়া শুনাত গুৰুত্ব দিয়াৰ আৱশ্যকতা আছে, গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে এই তুলা ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশিৰ ব্যক্তিসকলৰ বাবে 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। বৃশ্চিক ৰাশি, এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰলৈ হয়তো আজি কোনো আত্মীয়ৰ আগমন ঘটিব পাৰে। অৱশ্যে ঘৰত হয়তো সৰু সুৰা ক্ষেত্ৰত অকণমান হয়তো নিৰাশ হৈ থাকিব পাৰে, গতিকে ঘৰত এক সুন্দৰ পৰিৱেশ গঢ়ি তোলাৰ চেষ্টা কৰিব। আজি শাৰীৰিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে ৰাশিৰ ব্যক্তিসকলৰ পূৰ্বতে যদি কোনো বেমাৰ আজাৰ আছিল, সেই বেমাৰ আজাৰবোৰ দূৰ হোৱা দেখা যাব, অৰ্থাৎ শাৰীৰিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত হ'ব। আজি ৰাশিৰ ব্যক্তিসকলে কোনো পুৰণা বন্ধুৰ ফালৰ পৰা হয়তো আৰ্থিক ক্ষেত্ৰত কিছু লাভ উপাৰ্জন কৰিব পাৰে, গতিকে আৰ্থিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দিনটো শুভ হৈ দেখা পোৱা গৈছে। আজি ৰাশিৰ ব্যক্তিসকলে অকণমান সাৱধান হৈ কাৰ্যক্ষেত্ৰত আগবঢ়াৰ চেষ্টা কৰিব। যদিহে কোনো সিদ্ধান্ত ল'ব লগা হয়, তেতিয়াহ'লে অকণমান ভাবি চিন্তি সিদ্ধান্তসমূহ লোৱাৰ চেষ্টা কৰিব। আজি অৱশ্যে দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হোৱা দেখা যাব, আৰু পৰ্যাপ্ত পৰিমাণে ৰাশিৰ ব্যক্তিসকলে নিজৰ বাবে কিছু সময় অতিবাহিত কৰিবলৈ সক্ষম হ'ব পাৰিব। অৱশ্যে কোনো কাৰণত হয়তো খুব ব্যস্ত হৈও থাকিব পাৰে, বিশেষকৈ কাৰ্যক্ষেত্ৰত। আজি এই ৰাশিৰ ব্যক্তিসকলে আজৰি সময়ত টিভি নতুবা মোবাইলত খুব হয়তো ব্যস্ত হৈ থাকিব পাৰে। ইয়াৰ বাহিৰেও এই ৰাশিৰ ব্যক্তিসকলে আজি বিদ্যাৰ্থীসকলৰ বাবে দিনটো যথেষ্ট সুন্দৰ দেখা পোৱা গৈছে। আজি ব্যৱসায়ত কিছু উন্নতি লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। মুঠতে অলপ
পাৰিবাৰিক ক্ষেত্ৰত কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। ইয়াৰ বাহিৰে আশা কৰিছোঁ বাকী ক্ষেত্ৰসমূহতো যেনে বৃশ্চিক ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 8 আৰু শুভ ৰং হ'ব সেউজীয়া। ধনুৰাশি এই ৰাশিৰ ব্যক্তিসকলৰ আজি কাৰ্যসমূহ সিদ্ধি হোৱা দেখা যাব। অৱশ্যে খেলা ধূলাৰ প্ৰতি কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। তেনেকৈ শাৰীৰিক ক্ষেত্ৰৰ ফালৰ পৰাই হওক নতুবা মানসিক ক্ষেত্ৰৰ ফালৰ পৰাই দিনটো আৰু অধিক কিছু সুন্দৰ হৈ পৰা দেখা যাব। আজি এই ৰাশিৰ ব্যক্তিসকলে ভাতৃ ভগ্নীৰ পৰা যথেষ্ট সহায় সহযোগিতা লাভ কৰিব। হয়তো তেওঁলোকৰ বাবে কিছু আৰ্থিকভাৱেও লাভান্বিত হ'ব পাৰে। আজি শিশুৰ ফালৰ পৰা ঋষিৰ ব্যক্তিসকলে যথেষ্ট সুখ লাভ কৰিব আৰু ইয়াৰ উপৰিও ঋষিৰ ব্যক্তিসকলে যাতে প্ৰিয়জনক সন্দেহ নকৰে, সন্দেহ কৰিলে হয়তো অকণমান সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। গতিকে যিমান পাৰে সেই ক্ষেত্ৰত কিছু গুৰুত্ব ৰাখিব। আজি এই ঋষিৰ ব্যক্তিসকলে ডাঙৰ কোনো ব্যৱসায়িক ব্যক্তিৰ সৈতে যোগাযোগত অহাৰ চেষ্টা কৰিব। তেনেকৈ আপোনাৰ ব্যৱসায় হওক নতুবা অন্য কোনো ক্ষেত্ৰতে কিছু হয়তো লাভদায়ক হৈ পৰিব পাৰে। আজি পাৰিলে কোনো আধ্যাত্মিক স্থানলৈ যোৱাৰ চেষ্টা কৰিব। তেনেকৈলে দিনটো আৰু অধিক কিছু সুন্দৰ হৈ পৰিব পাৰে। আজি অৱশ্যে বৈবাহিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো যথেষ্ট শুভ হৈ পৰা দেখা যাব। বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে দিনটো কিছু মধ্যমভাৱে পাৰ হ'ব। গতিকে বিদ্যাৰ্থীসকলে অকণমান পঢ়া শুনাত কিছু মন বহোৱাৰ চেষ্টা কৰিব। আশা কৰিছোঁ এই বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে এই ধনুৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশি ব্যক্তিসকলৰ বাবে 5 আৰু শুভ ৰং হ'ব ৰূপালী। মকৰ ৰাশি এই ৰাশি ব্যক্তিসকলৰ আজি কিছু দায়িত্ব বৃদ্ধি পাব পাৰে। গতিকে সেই দায়িত্বসমূহ সুচাৰুৰূপে পালন কৰাৰ চেষ্টা কৰিব। আজি আৰ্থিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলৰ আৰ্থিক স্থিতি যথেষ্ট সবল দেখা পোৱা গৈছে। কেইবাটাও পথৰ পৰা হয়তো ধন লাভ কৰিব পাৰে। গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভ বুলি ক'ব পাৰি। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে কিছু পৰিয়ালৰ সদস্যসকলৰ সৈতে হয়তো ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। গতিকে কিছু অকণমান খৰচৰ মাত্ৰা হ্ৰাস কৰাৰ চেষ্টা কৰিব। আজি প্ৰিয়জনৰ পৰা কিছু আঁতৰত থকাত অকণমান অসুবিধাৰ সন্মুখীন হ'ব পাৰে। গতিকে যিমান পাৰে সন্তুষ্ট কৰি ৰখাৰ চেষ্টা কৰিব। আজি ঋষিৰ ব্যক্তিসকলে প্ৰয়োজনতকৈ অধিক যাতে কথা বতৰা নকয় তাৰ প্ৰতি অকণমান গুৰুত্ব দিব আৰু কথা বতৰা কওঁতে ভালদৰে কথা বতৰাবোৰ কোৱাৰ চেষ্টা কৰিব। আজি ঋষিৰ ব্যক্তিসকলৰ সন্মুখত কেইবাটাও সুবিধা আহিব পাৰে। গতিকে সেই সুবিধাসমূহৰ সদ উপয়োগ কৰাৰ চেষ্টা কৰিব। অৱশ্যে হয়তো ঋষিৰ ব্যক্তিসকলক কোনো ক্ষেত্ৰত ভুল বুজাবুজিৰ সৃষ্টি হ'ব পাৰে। গতিকে অকণমান কিছু গুৰুত্ব দিব। আজি বিদ্যাৰ্থীসকলৰ বাবে অৱশ্যে দিনটো যথেষ্ট শুভই দেখা পোৱা গৈছে। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে মকৰ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ৰাশি ব্যক্তিসকলৰ বাবে 5 আৰু শুভ ৰং হ'ব বগা। কুম্ভ ৰাশি এই ৰাশি ব্যক্তিসকলে যদিহে আজি পৰ্যাপ্ত পৰিমাণে আৰাম নকৰে তেতিয়াহ'লে হয়তো অকণমান ভাগৰুৱা যেন অনুভৱ হ'ব পাৰে। গতিকে পৰ্যাপ্ত আৰাম কৰাৰ চেষ্টা কৰিব। আজি যদিহে ক'ৰবাত ধন নিৱেশ কৰে তেতিয়াহ'লে হয়তো কিছু লাভান্বিত হ'ব পাৰে। গতিকে ধন নিৱেশ কৰাৰ চেষ্টা কৰিব। অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে অকণমান সেই ক্ষেত্ৰত কিছু গুৰুত্ব দিয়াৰো আৱশ্যকতা আছে। আজি ঘৰৰ হয়তো কোনো সামগ্ৰী ক্ৰয় কৰিব পাৰি ঋষিৰ ব্যক্তিসকলে। ইয়াৰ উপৰিও এই ঋষিৰ ব্যক্তিসকলে আজি পাৰিবাৰিক ক্ষেত্ৰত বিশেষকৈ কাৰ্যক্ষেত্ৰত পাৰিলে পৰিয়ালৰ সদস্যসকলৰ সহায় সহযোগিতা লোৱাৰ চেষ্টা কৰিব। তেনেকৈ নিশ্চয় আৰু অধিক কিছু সুন্দৰ হৈ পৰিব পাৰে। আজি আধ্যাত্মিক কোনো হয়তো জ্যেষ্ঠ ব্যক্তিৰ পৰা ঋষিৰ ব্যক্তিসকলে কিছু সহায় সহযোগিতা লাভ কৰিব পাৰে। অৱশ্যে জীৱনসংগীৰ অকণমান স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। গতিকে যিমান পাৰে তেখেতৰ স্বাস্থ্যৰ কিছু গুৰুত্ব ৰাখিব। আজি ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো যথেষ্ট শুভই দেখা পোৱা গৈছে। বিদ্যাৰ্থীসকলৰ বাবে দিনটো কিছু সুন্দৰ হৈ পৰা দেখা যাব। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনেই কুম্ভ ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব ঋষি ব্যক্তিসকলৰ বাবে 3 আৰু শুভ ৰং হ'ব ৰঙা। শেষত মীন ৰাশি লৈছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ ঘৰত হয়তো আজি বিবাহৰ আলোচনা হ'ব পাৰে। আজি ঋষি ব্যক্তিসকলে স্বাস্থ্য সম্পৰ্কীয় কোনো ক্ষেত্ৰত আগবঢ়াৰ চেষ্টা কৰিব। তেনেকৈলে নিশ্চয় দিনটো আৰু অধিক কিছু সুন্দৰ হৈ পৰিব। আজি ব্যৱসায়ৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে ঋষিৰ ব্যক্তিসকলে যদি ব্যৱসায়ত নতুনভাৱে আগবাঢ়ে তেতিয়াহ'লে নিশ্চয় যথেষ্ট পৰিমাণে উপকৃত হ'ব পাৰিব। গতিকে সেই ক্ষেত্ৰত নতুনত্ব অনাৰ
চেষ্টা কৰিব। আজি ওচৰ সম্পৰ্কীয় কোনো ব্যক্তিৰ পৰা হয়তো এই ৰাশিৰ ব্যক্তিসকলে আৰ্থিক স্থিতি কিছু সবল হৈ পৰা দেখা যাব। গতিকে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো যথেষ্ট শুভই দেখা পোৱা গৈছে। আজি এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে অকণমান ঘৰুৱা ক্ষেত্ৰত কিছু পৰিৱৰ্তন অনাৰ চেষ্টা কৰিব, পাৰিলে আনৰ উপদেশ লোৱাৰো চেষ্টা কৰিব। প্ৰিয়জনৰ অকণমান স্বাস্থ্যৰ অৱনতি অৱশ্যে ঘটিব পাৰে, গতিকে যিমান পাৰে প্ৰিয়জনৰ স্বাস্থ্যৰ কিছু যত্ন ৰাখিব। আজি এই ৰাশিৰ ব্যক্তিসকলে কাৰ্যক্ষেত্ৰত যাতে অন্য ব্যক্তিক কিছু প্ৰেছাৰ নিদিয়ে, তেনে কৰিলে হয়তো অকণমান কিছু সেই ব্যক্তিগৰাকী অকণমান নিৰাশ হৈ পৰিব পাৰে আপোনাৰ ওপৰত, গতিকে সেই ক্ষেত্ৰত কিছু গুৰুত্ব দিব। আজি ঘৰৰ কোনো কনিষ্ঠ ব্যক্তিৰ সৈতে লগ হৈ এই ব্যক্তিসকলে আজি দিনটো যথেষ্ট সুন্দৰভাৱে অতিবাহিত কৰিব। আজি এই ব্যক্তিসকলৰ বিদ্যাৰ্থীসকলৰ বাবে দিনটো যথেষ্ট শুভ দেখা পোৱা গৈছে। ব্যৱসায়তো কিছু উন্নতি লাভ কৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলে পাৰিবাৰিক ক্ষেত্ৰলৈ লক্ষ্য কৰিলেও দিনটো সুন্দৰ বুলি ক'ব পাৰি। গতিকে আশা কৰিছোঁ ইয়াৰ বাহিৰে বাকী ক্ষেত্ৰসমূহতো যেনে মীন ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময় হৈ পৰক। আজি শুভ সংখ্যা হ'ব এই ৰাশিৰ ব্যক্তিসকলৰ বাবে 9 আৰু শুভ ৰং হ'ব ক্ৰীম বৰণীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰে কামনাৰ ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।